নমস্কাৰ বন্ধুসকল আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ আপোনালোকক স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজি দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ এপ্ৰিল মাহৰ 12 তাৰিখ আৰু অসমীয়া চ'ত মাহৰ 29 তাৰিখ। আজি শুক্ৰবাৰ, শুক্লপক্ষ, চতুৰ্থী তিথি আৰু ৰোহিণী নক্ষত্ৰ। আজি জন্ম হ'লে জাতক জাতিকাৰ বৃষ ৰাশি, শূদ্ৰ বৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আইদাৰীটো হয় তেতিয়া প্ৰতিহিতা যোগ হ'ব। আজি পশ্চিম দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা থাকিব। বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো অতি উন্নত। আজি খাদ্যত দিনত মূলা আৰু ৰাতিলৈ বেল নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে আহোঁ মেষ ৰাশিলৈ। আজি স্বাস্থ্যৰ বাবে আপোনাক অধিক যত্নৰ আৱশ্যক হ'ব। ভ্ৰমণৰ বাবে আপোনাৰ আজি কৰ্ম পৰিৱৰ্তন হ'ব। ভ্ৰমণ কষ্টকৰ হ'লেও সফলতা থাকিব। শিক্ষাৰ্থীয়ে শাৰীৰিক দুৰ্বলতাই আপোনাৰ প্ৰচেষ্টাত বাধা নিদিবলৈ মনোযোগ বঢ়াওক। আজি মান সন্মানৰ প্ৰশ্ন থকা অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি সাৱধানতা লোৱা আৱশ্যক। নিবনুৱাৰ প্ৰয়োজনীয় সময়ত আজি অৰ্থকষ্ট মনোকষ্টৰ কাৰণ নহ'বলৈ আজি আপুনি যত্ন ৰাখিব লাগিব। প্ৰিয় ব্যক্তিৰ স্বাস্থ্যজনিত সমস্যাই আজি আপোনাকো সংবেদনশীল কৰি ৰাখিব, যাৰ বাবে প্ৰেমৰ পৰিৱেশ সামান্য নিম্নগামী হোৱাৰ আশংকাও থাকিব। ব্যৱসায়ীয়ে আৰ্থিক ক্ষেত্ৰত বন্ধুৰ সহযোগ ল'ব লাগিব, যাৰ বাবে আজি আপুনি বন্ধুৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। ধৰ্মীয় কৰ্মত অংশগ্ৰহণৰ বাবে আপুনি কৰা পাৰিবাৰিক ভ্ৰমণ আজি ব্যয়বহুল হ'ব। পৰিৱেশত কোনো ব্যক্তিৰ অবাঞ্ছিত আচৰণ আপোনাৰ সংযম বৃদ্ধিৰ কাৰণ হ'ব পাৰে। কোনো অপ্ৰয়োজনীয় সামগ্ৰী ক্ৰয়ত যাতে আপোনাৰ অধিক ধন ক্ষয় নহয় তাৰ প্ৰতিও সাৱধানতাৰ প্ৰয়োজন। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গোলপীয়া ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কোনো সামাজিক কৰ্মত অংশগ্ৰহণৰ বাবে আজি আপুনি কৰ্মৰ পৰিৱেশ আধাতে এৰিব লগা হ'ব পাৰে। এই আধা সময়তে কোনো শুভ সংবাদ লাভ কৰি আপুনি আশা পূৰণত আনন্দিত হ'ব পাৰিব। শিক্ষাৰ্থীয়ে বন্ধুৰ সংগত উন্নয়নমূলক কৰ্মত অংশগ্ৰহণ কৰি নতুন জ্ঞান, নতুন অভিজ্ঞতা আৰু নতুন বন্ধুৰ সংগত সুখী হ'ব। নিবনুৱাই শুভ সংযোগ লাভ কৰি আজি সৌভাগ্যৰ আশা লাভ কৰিব পাৰিব। প্ৰিয় ব্যক্তিৰ আচৰণ আপোনাৰ আজি অসন্তোষৰ কাৰণ হ'লেও পৰিৱেশ আপোনাৰ পক্ষতে থাকিব। কোনোৱে বিবাহৰ সংযোগত আজি অগ্ৰগতি লাভ কৰিব। গৃহত আপোন ব্যক্তিৰ ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰিব লগা হ'ব। কোনো আপোনজনৰ স্বাস্থ্যৰ ক্ষেত্ৰত চিকিৎসা বিভ্ৰাট নহ'বলৈ লক্ষ্য ৰাখক। ব্যৱসায়ীয়ে নতুন পৰিযোজনাত ধন বিনিয়োগ কৰি আৰ্থিক প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। বিভিন্ন ব্যক্তিগত সমস্যাই আপোনাক মানসিকভাৱে ব্যস্ত ৰাখি আজি কৰ্ম পৰিৱৰ্তন কৰাৰ আশংকা আছে। শাৰীৰিক সমস্যাও আজি কৰ্ম পৰিৱৰ্তনৰ মুখ্য কাৰণ নহ'বলৈ যত্ন লওক। শিক্ষাৰ্থীয়ে ভুল সিদ্ধান্ত গ্ৰহণত আগলৈ যাতে আপুনি নতুন কোনো সমস্যাত নপৰে তাৰ প্ৰতি সাৱধানতা লোৱা আৱশ্যক। আজি কোনো বন্ধুৰ আচৰণো আপোনাৰ অসন্তোষৰ কাৰণ হ'ব। প্ৰিয় ব্যক্তিক কোনো প্ৰকাৰ সহযোগিতা আগবঢ়াই সম্পৰ্কক আজি আপুনি অধিক ৰোমাঞ্চকৰ কৰি গঢ়ি তুলিব পাৰিব। দিনটো আপোনাৰ নিয়ন্ত্ৰণত থাকিব। ব্যৱসায়ীয়ে আৰ্থিক সমস্যা সমাধানৰ বাবে আজি কোনো ব্যক্তিৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব।
নিবনুৱাই গুৰুত্বপূৰ্ণ সময়ত ঘনিষ্ঠ বন্ধুৰ সহযোগিতাত উপকৃত হ'ব। গৃহত অৰ্থগম অব্যাহত থাকিব যদিও আজি আপোনাৰ খৰচো বাঢ়িব। আনহাতে কোনো আপোন ব্যক্তিৰ স্বাস্থ্যও আজি আপোনাক চিন্তাত ৰাখিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আপোনাৰ সহানুভূতি আৰু আপোনাৰ উদাৰতাৰ কোনো ব্যক্তিয়ে অসৎ প্ৰয়োগ কৰি যাতে আপোনাৰ সুনামত আঘাত কৰিব নোৱাৰে তাৰ প্ৰতি সাৱধানতা লওক। অৱশ্যে পৰিৱেশত আপোনাৰ কৰ্মোন্নতি আৰু বিজয়ো অব্যাহত থাকিব। নিবনুৱাই প্ৰতিষ্ঠিত ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰি সৌভাগ্যৰ আশা কৰিব পাৰিব। শিক্ষাৰ্থীয়ে ভুল সিদ্ধান্ত গ্ৰহণত প্ৰতিভা বিকাশৰ কোনো উন্নত সুযোগ যাতে নেহেৰায় তাৰ প্ৰতি লক্ষ্য ৰাখক। নতুন কোনো সংযোগে আজি আপোনাৰ উচ্চ শিক্ষাৰ আশা পূৰণ কৰিব। প্ৰিয়জনৰ সংগত আনন্দেৰে ভৰপূৰ এটা শ্ৰেষ্ঠতম দিন অতিবাহিত কৰিবলৈ নিজৰ আচৰণৰ ওপৰত মনোযোগ বঢ়াওক। দিনটো আজি আপোনাৰ পক্ষতে থাকিব। ব্যৱসায়ত আপোনাৰ পৰিশ্ৰম বাঢ়িব, কিন্তু আৰ্থিক উন্নতিত সন্তুষ্টিও থাকিব। গৃহত সম্পত্তিৰ সমস্যা সমাধান কৰি আৰ্থিকভাৱেও আজি আপুনি লাভৱান হ'ব। ৰাজ অনুগ্ৰহৰ শুভ সংবাদেও গৃহসুখ বঢ়াব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু নীলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। অতিৰিক্ত কৰ্মৰ দায়িত্ব আপোনাৰ আজি অসন্তোষৰ কাৰণ হ'ব, কিন্তু কৰ্মোন্নতি অব্যাহত ৰাখিবলৈ আপুনি আজি সহকৰ্মী বন্ধুৰ সহযোগ ল'ব লাগিব। নিবনুৱাই ভ্ৰমণত সফলতা পাব, কিন্তু আপোনাৰ কোনো মূল্যৱান সামগ্ৰী নষ্ট নহ'বলৈও আজি আপুনি সাৱধানতাও ল'ব লাগিব। শিক্ষাৰ্থীয়ে নতুন সমস্যা মনোকষ্টৰ কাৰণ নহ'বলৈ আত্মবিশ্বাস বঢ়াওক। আপোনাৰ স্থান আৰু মান শিক্ষাৰ ক্ষেত্ৰত অৱশ্যেই অক্ষত থাকিব। আজি প্ৰিয় ব্যক্তিৰ সহযোগত কোনো বিশেষ দিশত আপুনি উপকৃত হ'ব। ইয়াৰ ফলত সম্পৰ্কটো উচ্চতা বাঢ়িব আৰু প্ৰিয়জনৰ সংগত আপুনি কিছু শ্ৰেষ্ঠতম সময়ো অতিবাহিত কৰিব পাৰিব। গৃহত পুত্ৰ কন্যাৰ বাবে আজি আপোনাৰ খৰচ বাঢ়িব। সকলো দিশতে পাৰিবাৰিক সহযোগিতাই গৃহসুখ বঢ়াব। আপোনাৰ আজি দিনটোত বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। আপোনাৰ শাৰীৰিক দুৰ্বলতা কৰ্ম পৰিৱৰ্তনৰ প্ৰধান কাৰণ নহ'বলৈ আপোনাক অধিক যত্নৰ আৱশ্যক হ'ব। কৰ্মৰ পৰিৱেশত বৰিষ্ঠ বিষয়াৰ লগত আজি আপুনি সুসম্পৰ্কও গঢ়ি তুলিব পাৰিব। শিক্ষাৰ্থীয়ে গ্ৰহণ কৰাত কোনো নতুন নিৰ্ণয় আজি শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। এনে নিৰ্ণয়ে আগলৈও আপোনাৰ প্ৰতিষ্ঠাত সহায়ক হ'ব। নিবনুৱাই অৰ্থ সমস্যা সমাধানৰ বাবে ঘনিষ্ঠ বন্ধুৰ ওচৰত আজি প্ৰতিশ্ৰুতিবদ্ধ হ'ব। আপোনাৰ আচৰণ বা আপোনাৰ কোনো মন্তব্যত প্ৰিয় ব্যক্তি অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰাখক। এনে কাৰণতে প্ৰেমৰ পৰিৱেশো কিছু নিম্নগামী হোৱাৰ আশংকা থাকিব। ব্যৱসায়ত পৰিশ্ৰম অনুসাৰে আৰ্থিক ক্ষেত্ৰত আপোনাৰ সন্তুষ্টি কমিব, কিন্তু নতুন সংযোগে আপোনাক আৰ্থিক উন্নতিৰ আশা দিব। দূৰণিৰ কোনো অতিথিৰ আগমনে গৃহসুখ বঢ়াব। কোনো আপোন ব্যক্তিৰ স্বাস্থ্যই আপোনাক চিন্তাত ৰাখিলেও গৃহসুখত ইয়াৰ প্ৰভাৱ নপৰে। আজি আপোনাৰ বেঙুনীয়া ৰং আৰু 8 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। অহেতুক মানসিক অৱসাদে যাতে আপোনাৰ কৰ্মৰ প্ৰতিও অৱহেলা নবঢ়ায় তালৈ লক্ষ্য ৰাখক। গোপন প্ৰতিদ্বন্দ্বীৰ দ্বাৰা হোৱা কোনো সমস্যা উদ্ভৱ হৈ আপোনাক যাতে সমস্যা বৃদ্ধি নকৰে তাৰ প্ৰতিও আপুনি সাৱধানতা লোৱা আৱশ্যক। শিক্ষাৰ্থীয়ে ব্যৰ্থতাৰ পৰা আঁতৰি থাকিবলৈ আজি বন্ধুৰ সহযোগ ল'ব লাগিব। আজি আপোনাৰ ব্যয়ো বাঢ়িব। নিবনুৱাৰ শাৰীৰিক দুৰ্বলতা গুৰুত্বপূৰ্ণ ভ্ৰমণ বাতিলৰ প্ৰধান কাৰণ নহ'বলৈ যত্নৰ প্ৰয়োজন। আজি সন্মানৰ প্ৰশ্ন জড়িত থকা কোনো অপ্ৰীতিকৰ পৰিৱেশত প্ৰৱেশ নহ'বলৈও আপুনি সাৱধানতা ল'ব লাগিব।
অৰ্থ সমস্যা অনুভৱ হ'লেও প্ৰিয়জনৰ বাবে আজি আপোনাৰ সঞ্চিত ধন ক্ষয় হ'ব। ইয়াত অৱশ্যে সম্পৰ্কত আপুনি উজ্জ্বলতা বঢ়াব পাৰিব। ব্যৱসায়ত অৰ্থাগমৰ একাধিক শুভ সংযোগ আজি আপুনি লাভ কৰিব। আজি আপুনি আৰ্থিকভাৱে সবল থাকিব। আপোনজনৰ স্বাস্থ্য আপোনাৰ দুশ্চিন্তাৰ কাৰণ হ'ব যদিও গৃহ সুখ অক্ষত থাকিব। পুত্ৰ কন্যাৰ বাবে আপোনাৰ আজি ব্যয় বাঢ়িব, কিন্তু আপোনাৰ সন্তুষ্টি থাকিব আৰু গৃহ সুখো বৃদ্ধি পাব। আপোনাৰ আজি কমলা ৰং আৰু 1 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 6 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ সিদ্ধান্তত সহকৰ্মী বন্ধু অসন্তুষ্ট নহ'বলৈ লক্ষ্য ৰাখক। কোনো ব্যক্তিৰ অনুপস্থিতিও পৰিৱেশত আজি আপোনাৰ দায়িত্ব বৃদ্ধিৰ অন্যতম কাৰণ হ'ব। নিবনুৱাই আশা কৰি থকা সংযোগ লাভ কৰি সৌভাগ্যৰ আশা কৰিব পাৰিব। শিক্ষাৰ্থীয়ে আজি দক্ষতা প্ৰকাশৰ নতুন সংযোগ লাভ কৰিব। ইয়াত ঘনিষ্ঠ বন্ধুৰ সহযোগো আপোনাৰ বাবে আজি উল্লেখযোগ্য হ'ব। আজি প্ৰেমৰ সম্পৰ্কক স্থায়িত্বকৰণত অগ্ৰগতি দি আপুনি আশা পূৰণ কৰিব পাৰিব। নতুন সংযোগতো আজিৰ দিনটো উল্লেখযোগ্য বিবেচিত হ'ব। ব্যৱসায়ত দিনৰ প্ৰথম অংশ সামান্য হতাশজনক হ'লেও শেষৰ অংশ বহুত উন্নত। অৰ্থাগমত আপুনি শেষলৈ চিন্তামুক্ত হ'ব। গৃহত অৰ্থপ্ৰবাহ অব্যাহত থাকিব। কোনো মাংগলিক কৰ্মতো আপোনাৰ ব্যস্ততা থাকিব। পুত্ৰ কন্যাৰ পৰাও সুখী হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু কমলা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মৰ প্ৰত্যেক দিশতে আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব। কৰ্মোন্নতি আৰু বিজয় অৰ্জনত আপোনাৰ সন্তুষ্টি থাকিব। কোনো শুভ সংবাদ লাভতো আজি আপোনাৰ আশা পূৰণ হ'ব। নিবনুৱাই অকস্মাত দূৰ ভ্ৰমণ কৰিব লগা হ'ব। ভ্ৰমণ আনন্দৰ আৰু ধনাত্মক হ'ব। শিক্ষাৰ্থীয়ে বস্ত্ৰ অলংকাৰ আদি প্ৰাপ্তিত আনন্দিত হোৱাৰ লগতে উচ্চ শিক্ষা গ্ৰহণৰ কোনো সুযোগ লাভ কৰিও উৎসাহিত হ'ব। প্ৰিয়জনৰ সংগত দিনটো অধিক আনন্দৰ কৰি গঢ়ি তুলিবলৈ বিবাদিত বিষয়সমূহৰ পৰা আঁতৰি থাকক। আজি কোনো পুণ্যকৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব পাৰিব। আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'লেও গৃহ সুখ অক্ষত থাকিব, কিন্তু অকস্মাত স্বাস্থ্যজনিত কাৰণত অধিক ধন ক্ষয় নহ'বলৈ আপোনাক সাৱধানতাৰ প্ৰয়োজন হ'ব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। কৰ্মক্ষেত্ৰত আপোনাৰ কৰ্মৰ বাবে আপোনাৰ আজি মান বাঢ়িব। বিশেষ সমস্যা সমাধান কৰি আজি আপুনি জ্যেষ্ঠ ব্যক্তিৰ পৰাও প্ৰশংসিত হ'ব। শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক ক্ষেত্ৰত দক্ষতা প্ৰকাশ কৰি আজি শত্ৰুকো প্ৰভাৱিত কৰিব পাৰিব। আজি গুৰুজনৰ পৰা আপুনি পুৰস্কৃত হ'ব। বন্ধুৰ সমাজত আপোনাৰ মান বাঢ়িব। নিবনুৱাই গুৰুত্বপূৰ্ণ দিশত ঘনিষ্ঠ বন্ধুৰ সহযোগত সফলতা পাব। কোনো সামগ্ৰী ক্ৰয়ত অধিক ধন ক্ষয় নহ'বলৈ সাৱধানতা লওক। প্ৰিয় ব্যক্তিৰ সংগত এটা শ্ৰেষ্ঠতম দিন আজি আপুনি অতিবাহিত কৰিব পাৰিব। অৱশ্যে ইয়াৰ বাবে আপোনাৰ কোনো গুৰুত্বপূৰ্ণ কৰ্ম অসম্পূৰ্ণ হৈ থাকি যাব। শাৰীৰিক দুৰ্বলতাই ব্যৱসায়ত অশুভ প্ৰভাৱ নেপেলাবলৈ লক্ষ্য ৰাখক। গৃহত কোনো শুভ কৰ্ম অনুষ্ঠিত কৰিবলৈ আপোনাৰ আজি আগ্ৰহ বাঢ়িব। কোনো আপোনজনক সহযোগ কৰি সন্তুষ্টি লাভ কৰাৰ লগতে আপুনি পাৰিবাৰিক সুখো বঢ়াব পাৰিব। অৱশ্যে আজি আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু হালধীয়া ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। আপোনাৰ কৰ্মদক্ষতা আৰু কৰ্তব্যপৰায়ণতাই জ্যেষ্ঠজনৰ পৰা আপোনাক প্ৰশংসা দিব। আজিৰ পৰিৱেশত আপোনাৰ সুনাম বাঢ়িব। আৰ্থিক উন্নতিটো আপুনি সন্তুষ্টি লাভ কৰিব পাৰিব। নিবনুৱাই বিশিষ্ট ব্যক্তিৰ লগত সুসম্পৰ্ক স্থাপন কৰি সৌভাগ্য প্ৰাপ্তিৰ আশা কৰিব পাৰিব।
শিক্ষাৰ্থীয়ে প্ৰতিযোগিতামূলক ক্ষেত্ৰত সুনাম অৰ্জন কৰি জনপ্ৰিয়তা বৃদ্ধিত আনন্দিত হ'ব। আজি আপোনাৰ সৎ বন্ধুৰ সংখ্যা বাঢ়িব। প্ৰিয়জনৰ কোনো সমস্যাই আজি আপোনাকো সংবেদনশীল কৰি ৰাখিব। আপোনাৰ প্ৰিয় ব্যক্তিক প্ৰয়োজনীয় সময়ত কোনো প্ৰকাৰ সহযোগিতা আগবঢ়ায়ো আজি আপুনি সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। গৃহত অৰ্থ প্ৰবাহ অব্যাহত থাকিব। সম্পত্তিৰ সমস্যা সমাধান হ'ব। কোনো কাৰণত আপোনজনৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব। পুত্ৰ কন্যাৰ পৰা সমাজত আপোনাৰ মান বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু গোলাপী ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। কোনো শুভ সংবাদ লাভ কৰি কৰ্মক্ষেত্ৰত আজি বহুদিনীয়া পৰিশ্ৰমৰ আপুনি প্ৰকৃত মৰ্যাদা লাভ কৰিব। আপুনি আজি আগতে বেয়া পোৱা কোনো ব্যক্তিৰ লগতো সুসম্পৰ্ক স্থাপন কৰি সুখী হ'ব। নিবনুৱাই নতুন কোনো আঁচনিত ধন বিনিয়োগ কৰি আৰ্থিক প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। শিক্ষাৰ্থীয়ে কোনো শুভ সংবাদ লাভত বিদ্যা খ্যাতি অৰ্জন কৰি আনন্দিত হ'ব। আপোনাৰ আচৰণ আৰু বাক্য প্ৰয়োগেও আজি আপোনাৰ সৎ বন্ধুৰ সংখ্যা বঢ়াব। প্ৰিয়জনৰ সংগত আজি আপোনাৰ এটা শ্ৰেষ্ঠতম দিন অতিবাহিত হ'ব। আজি প্ৰেমৰ সম্পৰ্ককো স্থায়িত্বকৰণত অগ্ৰগতি দি আপুনি আশা পূৰণ কৰিব পাৰিব। ব্যৱসায়ত নতুন আৰ্থিক যোজনাত ধন বিনিয়োগ কৰি আপুনি আৰ্থিক প্ৰতিষ্ঠাৰ আশা লাভ কৰিব। কোনো সহযোগী ব্যক্তিৰ দ্বাৰা ব্যৱসায় ক্ষেত্ৰত যাতে ক্ষতিগ্ৰস্ত নহয় তালৈ লক্ষ্য ৰাখক। বিশেষ সামগ্ৰী ক্ৰয় কৰি আজি আপুনি গৃহসুখ বঢ়াব পাৰিব। পৰিৱেশত আজি আপোনাৰ ভোগবিলাসত ব্যয় বাঢ়িব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। শেষত নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰৰ তৰফৰ পৰা আপোনালোকক অনুৰোধ কৰোঁ যে এনেধৰণৰ ভিডিঅ'সমূহ সহজতে আৰু সৰ্বপ্ৰথমে পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক আৰু নটিফিকেশ্যন বেলটো অন কৰি অল বুটামটো চিলেক্ট কৰি ৰাখক। ইয়াৰ লগতে আজিৰ ভিডিঅ'টো আপোনাৰ আত্মীয় স্বজন আৰু বন্ধু বান্ধৱৰ মাজত শ্বেয়াৰ কৰি তেওঁলোকৰ দিনটো সৰ্বাংগ সুন্দৰ কৰি গঢ়ি তোলাত আমাক সহযোগ কৰক আৰু ভিডিঅ'টো চাই লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব। তেতিয়া ইয়াৰ পৰৱৰ্তী ৰাশিফলসমূহ ইয়াতকৈও অধিক উন্নত পৰ্যায়ত দিবলৈ আমি অনুপ্ৰাণিত হ'ব পাৰিম। আপোনাৰ আজিৰ দিনটো সুস্থিৰ, সুন্দৰ আৰু সবতোপ্ৰকাৰে মংগলময় হোৱাৰ কামনা কৰিলোঁ। ধন্যবাদ।